গুড মৰ্ণিং। আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ। চাওকচোন কিমান কুঁৱলী পৰি আছে, চবফালে পূৰা কুঁৱলী। আপোনালোকৰ ফালে কুঁৱলী কেনেকুৱা কমেণ্ট কৰি জনাব। আজি মা ফোনটো চাই থাকোঁতে তাৰমানে মোৰ যোনটো হাত ভাগিছিলে CCTV ভিডিঅ'টো সেইটো আজি পালোঁ। তাকে চাওকচোন কেনেকৈ মোৰ হাতখন ভাগিছিলে। মই গাড়ীখন আগলৈ আনি জাষ্ট ৰখিছোঁ, ৰখি পিনি গাড়ীৰ পৰা নামি গৈছোঁ। তাৰপৰা মই দৌৰ লক কৰি থৈ গৈছোঁ। তাৰ পাছলৈ ঘূৰি চাওঁ গাড়ীখন নিজে পাছলৈ গৈ আছে। যিহেতু চোতালখন হেলনীয়া নাছিল, কিন্তু এইবাৰ কেনেকৈ গুচি গ'ল মই নিজে গম নাপালোঁ। মই পিছলৈ ঘূৰি চাই দেখোঁ যে গাড়ীখন গৈ আছে। সেইকাৰণে মই দৌৰি আহি গাড়ীখন ধৰিব লওঁতেই হাতখন গাড়ী আৰু ৱালৰ মাজত সোমাই এনেকৈ ভাগি যায়। আৰু মই এটা গম পাইছিলোঁ যে মোৰ গাড়ীখন দৌৰ লক কৰি থোৱা আছে, গতিকে মইতো দৌৰখন খুলি হেণ্ডবেগ উঠাব নোৱাৰোঁ। গতিকে পাছলৈ গৈ এনেকৈ ধৰিব যাওঁতে হাতটো এনেকৈ ভাগি যায়। এইটো সম্পূৰ্ণ মোৰ নিজৰ ভুলৰ কাৰণে ভাগিছে বুলি ক'ব পাৰি, যিহেতু মই হেণ্ডবেগডাল উঠাই যোৱা নাছিলোঁ। জাষ্ট কাম এটা ওলাই গ'ল কাৰণে মই নামি গৈছিলোঁ। ইয়াৰ পাছত আকৌ মই গেৰেজত ভৰোৱা কথা আছিলে গাড়ীখন। আজি ৰাতি মানে বৰা চাউল খাম, সেইকাৰণে ইয়াত তিয়াই থোৱা আছে বৰা চাউল। সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এটা বেলেগ প্ৰচেছত বৰা চাউলটো বনাই খাম, তাকে চাই থাকক। মায়ে বৰা চাউল তিয়াই দিলে। এতিয়া বতুৱা এটাত পূৰা পানী গৰম কৰি লোৱা হৈছে। এইফালে আমাৰ আইতাই তিয়াই থোৱা বৰা চাউলখিনি টুকি পিনি গামলা এটাত লৈ লৈছে এনেকৈ। নেক্সট বৰা চাউল থকা গামলাটো এনেকৈ কাপোৰ এখনৰ ওপৰত মেৰিয়াই ল'ব লাগিব পূৰা টানছে। বেলেগ এটা ষ্টাইলত কাপোৰখন মেৰিয়াইছে। ফাৰ্ষ্টতে মেৰিয়াই লৈছে, তাৰপাছত গাঁঠি দি এনেকৈ বান্ধি লৈছে। এইটো কিন্তু টানকৈ দিব লাগিব, নহ'লে ভাল নহ'ব চাগে। কাপোৰখন বান্ধি হোৱাৰ পাছত গামলাটো এনেকৈ বতুৱাটোৰ ওপৰত দি দিব লাগিব। এইটো এতিয়া ভাপতে এনেকৈ সিজি যাব। এনেকৈ গামলাটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ৰাখিব লাগিব। এয়া আমি জুইৰ ওচৰতে ৰৈ আছোঁ বৰা চাউল হোৱাৰ কাৰণে, আৰু ছাইডতে চাউল থৈ দিয়া আছে নেক্সট বাৰ দিবৰ কাৰণে। এয়া চাওক, গামলাটো নমাই আনি পূৰা কাপোৰখন খুলিছে। এতিয়া চাওক, পূৰা চাউলখিনি মজাছে সিজি গ'ল। এইফালে চব্জি বনাই থকা হৈছে, জুইতে বনাই থকা আছে, যিহেতু মানুহ ধেৰ আছে। সেইকাৰণে এইফালে দালি আৰু ৰঙালাও এনেকৈ কিবাকিবি বনাই থকা হৈছে। এইফালে গ্ৰীণ মটৰ পনীৰ এনেকৈ বনাই থকা হৈছে। ইয়াত বনাই থকা হৈছে মাছ, ওপৰত কলপাতেৰে ঢাকি থোৱা হৈছে। বৰা চাউলৰ লগত মেইনলি হাত ধুই খাই ভাল লাগে, কিন্তু আজি আমাৰ মাছেই খোৱা হ'ব। এয়া পূৰা ৰৌ মাছ, বিলাহী পূৰা সিজি আছে, মজাছে। এয়া খাব হৈ গ'ল। কলপাততে ভাতটো লৈছোঁ, খাই লওঁ। এইটো ভিডিঅ' কৰা নাই আৰু এখনতে, যিহেতু ভিডিঅ' কৰিব নোৱাৰি খাই থকাটো। ভাতটো খাই শেষ হ'ল। এতিয়া ৰুমত আহি দেখোঁ ই মোতকৈ আগত আহি শুই আছে বিচনাত পূৰা আৰামত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত। বাই বাই, গুড নাইট।